ঢিঙৰ যি আচলতে নাৰকীয় ঘটনা, নাবালিকা ধৰ্ষণৰ যি ঘটনা, আমি টাই আহোম যুৱ পৰিষদৰ তৰফৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু অসম চৰকাৰকো দাবী জনাইছোঁ যিকেইজন কালপ্ৰিটে, যিকেইজন নৰভিকাছে এই কাম কৰিছে তেওঁলোকক কঠোৰতম শাস্তি, ফাঁচীতকৈ কঠোৰ যদি শাস্তি আছে এনে শাস্তি দিবলৈ আমি দাবী জনাইছোঁ। আৰু ইতিমধ্যে এজনৰ মৃত্যু হৈছে বুলি আমি গম পাইছোঁ। আৰু আমিও এই ঢিঙৰ দৰে ঘটনা, যি নামনি অসম বা মধ্য অসমৰ দৰে ঘটনা উজনি অসমত নহ'বৰ কাৰণে এই মিয়াসকল, যি মিয়া মুছলমানসকলক যিসকল ব্যক্তি বা যিসকল প্ৰতিষ্ঠানে উজনি অসমলৈ আমদানি কৰি অনা হৈছে, বিভিন্ন প্ৰতিষ্ঠানত নিয়োগ কৰিছে, বিভিন্ন কামত নিয়োগ কৰিছে, বিভিন্ন খেতিপথাৰত নিয়োগ কৰিছে, আমি তেওঁলোকক অতি শীঘ্ৰেই দাবী জনাইছোঁ যে এই মিয়াসকলে অতি শীঘ্ৰেই ইয়াৰ অসমৰ পৰা, উজনি অসমৰ পৰা বিতাড়িত কৰিব লাগে। বিভিন্ন প্ৰতিষ্ঠানত কাম কৰি থকা যিসকল মিয়া মুছলমান তেওঁলোকক ইয়াৰ পৰা বহিষ্কাৰ কৰিবলৈ আমি দাবী জনাইছোঁ। আৰু এই ক্ষেত্ৰত আমি 7 দিনৰ সময়সীমা বান্ধি দিছোঁ। গতিকে 7 দিনৰ সময়সীমাৰ ভিতৰত যদি মিয়া মুছলমান উজনি অসমৰ পৰা নাযায় তেতিয়াহ'লে আমি বল প্ৰয়োগ কৰি হ'লেও এওঁলোকক ইয়াৰ পৰা খেদিবলৈ আমি কিন্তু টাই আহোম যুৱ পৰিষদ বাধ্য। আৰু এখেতৰ লগতে আমি এটা কথা স্পষ্টকৈ জনাব বিচাৰিছোঁ যে এই মিয়া মুছলমান যি আমাৰ উজনি অসমৰ সংগঠনকেইটাই 7 দিনৰ ভিতৰত তেওঁলোকক ইয়াৰ পৰা বিতাড়িত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। গতিকে তাৰ ক্ষেত্ৰত পশ্চিম গোৱালপাৰা সমষ্টিৰ এজন বিধায়ক আব্দুল ৰছিদ মণ্ডলে এটা ঘোষণা কৰিছে যে তেওঁ এটা চেলেঞ্জ কৰিছে যে কেনেদৰে মিয়া মুছলমান খেদিব পাৰে মই চাওঁ। গতিকে আমি টাইপাৰ পৰা স্পষ্ট কৰিছোঁ যে অসমখন আচলতে মিয়াৰ অসম নহয়, মিয়াৰ আচলতে ৰাজ্য নহয়, এইখন চাউলুং চুকাফাৰ গঢ়া বৰ অসম, সোণৰ অসমৰ অসম হয়। গতিকে আমি এটা কথা দাবী জনাইছোঁ যে আব্দুল ৰছিদ মণ্ডলে যিমান অসমৰ মিয়া আছে তেওঁ নিজৰ পশ্চিম গোৱালপাৰা সমষ্টিত ৰাখক, তেওঁ নিজৰ ঘৰ ভেটি মাটিত ৰাখক, কিন্তু উজনি অসমত কোনো স্থান নাই। গতিকে আমি পুনৰবাৰ দাবী জনাইছোঁ এনেধৰণৰ বক্তব্য আমাৰ আব্দুল ৰছিদ মণ্ডলক নিদিবলৈ আমি টাইপাৰ তৰফৰ পৰা তীব্ৰভাৱে সকীয়াই দিছোঁ। ধন্যবাদ। ঢিঙৰ যি আচলতে নাৰকীয় ঘটনা, নাবালিকা ধৰ্ষণৰ যি ঘটনা, আমি টাই আহোম যুৱ পৰিষদৰ তৰফৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু অসম চৰকাৰকো দাবী জনাইছোঁ যিকেইজন কালপ্ৰিটে, যিকেইজন নৰভিকাছে এই কাম কৰিছে তেওঁলোকক কঠোৰতম শাস্তি, ফাঁচীতকৈ কঠোৰ যদি শাস্তি আছে এনে শাস্তি দিবলৈ আমি দাবী জনাইছোঁ। আৰু ইতিমধ্যে এজনৰ মৃত্যু হৈছে বুলি আমি গম পাইছোঁ। আৰু আমিও এই ঢিঙৰ দৰে ঘটনা, যি নামনি অসম বা মধ্য অসমৰ দৰে ঘটনা উজনি অসমত নহ'বৰ কাৰণে এই মিয়াসকল, যি মিয়া মুছলমানসকলক যিসকল ব্যক্তি বা যিসকল প্ৰতিষ্ঠানে উজনি অসমলৈ আমদানি কৰি অনা হৈছে, বিভিন্ন প্ৰতিষ্ঠানত নিয়োগ কৰিছে, বিভিন্ন কামত নিয়োগ কৰিছে, বিভিন্ন খেতিপথাৰত নিয়োগ কৰিছে, আমি তেওঁলোকক অতি শীঘ্ৰেই দাবী জনাইছোঁ যে এই মিয়াসকলে অতি শীঘ্ৰেই ইয়াৰ অসমৰ পৰা, উজনি অসমৰ পৰা বিতাড়িত কৰিব লাগে। বিভিন্ন প্ৰতিষ্ঠানত কাম কৰি থকা যিসকল মিয়া মুছলমান তেওঁলোকক ইয়াৰ পৰা বহিষ্কাৰ কৰিবলৈ আমি দাবী জনাইছোঁ। আৰু এই ক্ষেত্ৰত আমি 7 দিনৰ সময়সীমা বান্ধি দিছোঁ। গতিকে 7 দিনৰ সময়সীমাৰ ভিতৰত যদি মিয়া মুছলমান উজনি অসমৰ পৰা নাযায় তেতিয়াহ'লে আমি বল প্ৰয়োগ কৰি হ'লেও এওঁলোকক ইয়াৰ পৰা খেদিবলৈ আমি কিন্তু টাই আহোম যুৱ পৰিষদ বাধ্য। আৰু এখেতৰ লগতে আমি এটা কথা স্পষ্টকৈ জনাব বিচাৰিছোঁ যে এই মিয়া মুছলমান যি আমাৰ উজনি অসমৰ সংগঠনকেইটাই 7 দিনৰ ভিতৰত তেওঁলোকক ইয়াৰ পৰা বিতাড়িত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। গতিকে তাৰ ক্ষেত্ৰত পশ্চিম গোৱালপাৰা সমষ্টিৰ এজন বিধায়ক আব্দুল ৰছিদ মণ্ডলে এটা ঘোষণা কৰিছে যে তেওঁ এটা চেলেঞ্জ কৰিছে যে কেনেদৰে মিয়া মুছলমান খেদিব পাৰে মই চাওঁ। গতিকে আমি টাইপাৰ পৰা স্পষ্ট কৰিছোঁ যে অসমখন আচলতে মিয়াৰ অসম নহয়, মিয়াৰ আচলতে ৰাজ্য নহয়, এইখন চাউলুং চুকাফাৰ গঢ়া বৰ অসম, সোণৰ অসমৰ অসম হয়। গতিকে আমি এটা কথা দাবী জনাইছোঁ যে আব্দুল ৰছিদ মণ্ডলে যিমান অসমৰ মিয়া আছে তেওঁ নিজৰ পশ্চিম গোৱালপাৰা সমষ্টিত ৰাখক, তেওঁ নিজৰ ঘৰ ভেটি মাটিত ৰাখক, কিন্তু উজনি অসমত কোনো স্থান নাই। গতিকে আমি পুনৰবাৰ দাবী জনাইছোঁ এনেধৰণৰ বক্তব্য আমাৰ আব্দুল ৰছিদ মণ্ডলক নিদিবলৈ আমি টাইপাৰ তৰফৰ পৰা তীব্ৰভাৱে সকীয়াই দিছোঁ। ধন্যবাদ।